নমস্কাৰ। মোৰ লগত আজি আছে আপোনাৰ দিছপুৰ সমষ্টিৰ ভোটাৰ এজন। আজি দিছপুৰ সমষ্টিৰ বিষয়ে মই খুৰা এজনৰ লগত মই আলোচনা বিলোচনা কৰিম। খুৰা নমস্কাৰ, আপোনাৰ প্ৰথমতে পৰিচয়টো দিয়কচোন। মোৰ নাম গিৰীন মেধি। মই জাপৰিগাঁও কৃষ্ণনগৰ নিবাসী। দিছপুৰ এলেকাটো বিৰাট ডাঙৰ এলেকা, গতিকে তাত আগত বিধায়ক আপোনাৰ সিদ্ধাৰ্থ আছিলে। দিছপুৰত সিদ্ধাৰ্থ নাছিল, অতুল বৰা আছিল। অতুল বৰা আছিলে। গতিকে অতুল বৰাই ডাঙৰ সমষ্টি, এই গতিকে আমি তাত এজন ভাল বিধায়ক ৰূপে পাবলৈ বাঞ্ছা কৰিছোঁ। কাৰণ কিয়, তেতিয়াহ'লে আমাৰ গোটেই কামখিনি সুকীয়াকৈ হৈ যাব বুলি আমি আশা কৰিছোঁ। গতিকে সেইটো বিবেচনা কৰি মুখ্যমন্ত্ৰী ছাৰে বিবেচনা কৰক, ভাল বিধায়ক হ'লে আমি ভাল পাম, সুখী হ'ম। এতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক দিছে, তাৰ বিষয়ে আপুনি কি ক'ব? প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক তেখেতে কংগ্ৰেছত আছিলে শক্তিমন্ত্ৰী হিচাপে, গতিকে তেওঁ কাম কাজখিনি নিয়াৰিকৈ কৰি গৈছে, আমি আৰু ভাল পাইছোঁ, সুখী হৈছোঁ। কিন্তু বৰ্তমান আমাৰ এই সমষ্টিটো, দিছপুৰ এলেকা সমষ্টিটোত এজন ভাল আৰু কৰ্মকৰ্তা হিচাপে গোটেই কামখিনি যেন নিয়াৰিকৈ কৰিব পাৰে, সেনেকুৱা বিধায়ক এজন বিচাৰিছোঁ। জয়ন্ত দাস তেখেতৰ নামটো হ'লে তাতে আমি সুখী হ'লোঁ হয়, ভাল পালোঁ হয়। তেখেতে বহুত পুৰণা মানুহ, এইখিনিয়ে ক'বলগীয়া। আপুনি জয়ন্ত দাস ডাঙৰীয়াৰ নাম উল্লেখ কৰিছে, তেতিয়াহ'লে জয়ন্ত দাস ডাঙৰীয়াই নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলিব। আপুনি বিজেপিক ছাপোৰ্ট কৰিব নে জয়ন্ত দাসক ছাপোৰ্ট কৰিব? এতিয়া আমিতো বিজেপিকে ছাপোৰ্ট কৰোঁ, কাৰণ বিজেপিৰ যিখিনি কাম কাজ কৰি আছে বৰ্তমানলৈকে, তেখেতে বৰ সুন্দৰ কাম কৰি আছে। আমি তাতে চাৰ্টিফাইড দিব লাগিব, কাৰণ তথাপিতো এজন ভাল বিজেপিৰ কৰ্মকৰ্তা হিচাপে জয়ন্ত দাসকে বিচাৰিছিলোঁ। কি কাৰণত কি হ'ল আমি সেইটো নাজানো, গতিকে এইখিনিয়ে ক'বলগীয়া। দিছপুৰ সমষ্টিত সমস্যা আছেনে? নিশ্চয় আছে, কাৰণ দিছপুৰ সমষ্টিত সমস্যা বহুত আছে। গোটেইখিনি পানীৰ পৰা আদি কৰি গোটেই বস্তুখিনি তাতে সমস্যাখিনি আছে। গতিকে সেই সমস্যাৰ পৰা যাতে জনসাধাৰণ ভুগি থাকিব নালাগে, তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ। দিছপুৰ সমষ্টিৰ এটা সমস্যা আপুনি জনাওকচোন। দিছপুৰ সমষ্টিৰ সমস্যাটো যেনেকৈ এই পানীবিলাক দি আছে, লাইন ড্ৰেগনৰ পানী, এই পানীখিনি সম্পূৰ্ণকৈ হৈ উঠা নাই। এইখিনি হোৱাৰ কাৰণে আমি আশা কৰিছোঁ যাতে এইখিনি খুব অতি সোনকালে হৈ যায়, তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ। আহিবলগীয়া 9 তাৰিখে ইলেকশ্যনে সমগ্ৰ অসমত এক দিনতে পৰিব, তাৰ বিষয়ে আপুনি কি ক'ব? এইটো ভাল লক্ষণ নে এদিনত কৰাটো? একদিনত কৰাটো অলপ অসুবিধা হয়। তথাপিও চৰকাৰে যদি বিচাৰিছে একদিনত হোৱাৰ কাৰণে, অলপ সমস্যাও আছে তাতে, নোহোৱা নহয়। গতিকে সুকলমে যাতে ভোটবিলাক হৈ যায়, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। ৰাইজৰ কোনো ধৰণৰ আপত্তি নাথাকে? ৰাইজৰ আপত্তিটো কেনেকৈ থাকিব, ৰাইজৰ আপত্তি থাকিলেওতো উপায় নাই। যেনেকৈ ডিচিশ্যনটো লৈছে সেনেকৈতো চলিব, কিন্তু একদিনত হয়তো অলপ সমস্যা থাকে, নহয় বুলি মই নকওঁ। কংগ্ৰেছৰ মীৰা বৰঠাকুৰীয়া বাইদেউ নিৰ্বাচন খেলিব কংগ্ৰেছৰ পৰা, আৰু আপোনাৰ বিজেপিৰ পৰা প্ৰদ্যুৎ বৰদলৈ, নিৰ্দলীয় হিচাপে জয়ন্ত দাস আহিব। তিনিটা কেণ্ডিডেটৰ আপুনি শক্তিশালী ষ্ট্ৰং কেণ্ডিডেট হিচাপে কাক ভাবে? আপুনি পাৰ্টি বুলি নহয়, এই কেণ্ডিডেট হিচাপে আপুনি কওকচোন আপোনাৰ মতামতটো। কেণ্ডিডেট হিচাপেতো আমি জয়ন্ত দাসকে আমি শক্তিশালী বুলি ভাবোঁ, কাৰণ তেখেতে খুব আগৰ পৰাই বিজেপিতে লাগি আছিলে, আৰু সেই কৰ্মকৰ্তা বিজেপিৰ এজন নাগৰিক। গতিকে সেইখিনি তেখেতে সুকলমে চলাই যাবৰ কাৰণে আমি আশা কৰিছোঁ। আৰু নিৰ্দলীয় হিচাপেও তেখেতে হয়তো জিকিব পাৰে, সেইটো নকওঁ মই, সেইটো আৰু মানে ভগৱানৰ ওপৰত বিশ্বাস। আপুনি মুঠতে জয়ন্ত দাসক বিচাৰিছিলে টিকেট পোৱাটো, আপুনিও বিচাৰিছিলে? বিচাৰিছোঁ। জয়ন্ত দাস ডাঙৰীয়াই পালে মানে আপোনাৰ ভাল হ'ল হয়? ভাল হ'ল। ঠিক আছে খুৰা, ধন্যবাদ, ভাল লাগিল আপোনাৰ মতামতটো দিয়াৰ বাবে।
আপুনিও 9 তাৰিখে ভালকৈ আপুনি এজন ভাল নাগৰিক হিচাপে আপুনিও যাতে ভোটটো প্ৰদান কৰে তাৰ বাবে মোৰ ফালৰ পৰা আপোনাক শুভেচ্ছা থাকিল। ধন্যবাদ। ধন্যবাদ।